বিশেষ অভিনন্দন অনুষ্ঠানৰ সভাপতিত্ব কৰা নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, এই অভিনন্দন অনুষ্ঠানৰ মঞ্চ অলংকৃত কৰা বিশিষ্ট লোক সংস্কৃতি গৱেষক আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু ডক্টৰ অনিল শইকীয়া ছাৰ, মঞ্চত উপবিষ্ট নাহৰকটীয়া মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ ছাৰকে প্ৰমুখ্য কৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ আমন্ত্ৰণ জনাই আনি আজি অভিনন্দন জ্ঞাপনৰ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু এই অনুষ্ঠানটিত মোক সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টিভংগী ব্যাখ্যা কৰিবলৈ দায়িত্ব দিয়া হৈছে, কিন্তু ইতিমধ্যে উদ্বোধনী বক্তব্যত ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ ছাৰে প্ৰায়খিনি কথা আপোনালোকৰ আগত কৈ গৈছে। তাৰ পাছত আৰু আমাৰ বিশেষ বক্তব্য দিব লগা আছে বুলি অনুভৱ কৰা নাই। আৰু ইয়াৰ উপৰিও সন্মানীয় ডক্টৰ অনিল শইকীয়া ছাৰ আছে। এই দুয়োগৰাকী মহান আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু, শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত থকাৰ পাছত আমাৰ বিশেষ ক'বলগীয়া আছে বুলি আমি নেভাবোঁ, কাৰণ তেওঁলোক জ্ঞানৰ সমুদ্ৰ হয়, দুখন ডাঙৰ বৃহৎ পৰ্বত হয় জ্ঞানৰ, আৰু তেওঁলোকৰ সন্মুখত ছাত্ৰ সন্থাৰ ডাঙৰ ডাঙৰ বক্তব্য ৰখাৰ মোৰ ধৃষ্টতাও নাই। তৎসত্ত্বেও যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টিভংগী ব্যাখ্যা কৰিবলৈ মোক ক'লে, গতিকে আপোনালোকৰ সন্মুখত অতি থুলমূলকৈ ভুল শুদ্ধকৈ মই দুই এষাৰ সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টিভংগী আপোনালোকৰ আগত ৰাখি যাব বিচাৰিছোঁ। আচলতে আমি সকলোৱে জানো সদৌ অসম ছাত্ৰ সন্থা মূলতঃ ছাত্ৰ ছাত্ৰীৰ সংগঠন, আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই বিগত সময়সমূহৰ পৰা আজি তাৰিখলৈকে আমি ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ বিভিন্ন কাম কাজ কৰি আহিছোঁ। বিশেষ যদি আমি অসমৰ প্ৰেক্ষাপটত যদি চাবলৈ যাওঁ, তেনেহ'লে সদৌ অসম ছাত্ৰ সন্থাৰ জন্ম ছাত্ৰ ছাত্ৰীৰ বিভিন্ন দিশসমূহ উৎকৰ্ষ, বিভিন্ন বিদ্যাতনিক অবিদ্যাতনিক দিশসমূহ উৎকৰ্ষ সাধনৰ বাবেই সদৌ অসম ছাত্ৰ সন্থাৰ জন্ম হৈছিল। সদৌ অসম ছাত্ৰ সন্থাৰ জন্ম হৈছিল অসমৰ ভাষা সংস্কৃতিৰ ৰক্ষাৰ বাবে, ভাষা সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ বাবেই সদৌ অসম ছাত্ৰ সন্থা নামৰ এই বীজটোৰ জন্ম হৈছিল। আৰু অসমৰ প্ৰেক্ষাপটত পৰৱৰ্তী সময়ত অসমৰ ছাত্ৰ ছাত্ৰীসমূহৰ সমস্যাসমূহ আৰু অসমৰ জাতীয় জীৱনৰ সমস্যাসমূহৰ লগত লৈ কাম কৰি যোৱাৰ উদ্দেশ্যে, ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাসমূহ সমাধান কৰাৰ উদ্দেশ্যে কাম কৰি আজিৰ তাৰিখত এই সংগঠনটোৱে এক জাতীয় সংগঠন ৰূপে অসমৰ জাতীয় জীৱনত কাম কৰি আছে। আমি সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ বিভিন্ন কাম কাজ, বিভিন্ন বিদ্যাতনিক দিশৰ কাম কাজৰ লগতে তেওঁলোকৰ বিভিন্ন দিশসমূহ, বিদ্যাতনিক দিশসমূহ উৎকৰ্ষ সাধনৰ বাবে কাম কাজ কৰোঁ। বিশেষভাৱে আমাৰ এই কাম কাজসমূহৰ ভিতৰত এটা ভাল লগা অনুষ্ঠান হৈছে এই অভিনন্দন অনুষ্ঠান। এই অভিনন্দন অনুষ্ঠানৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলৰ, আমাৰ এক বৃহৎ এখন সমাজ, ছাত্ৰ সমাজ, এই সমাজৰ এক অংশ ছাত্ৰ ছাত্ৰীসকলক আমি আমন্ত্ৰণ জনাই আমি অভিনন্দন জ্ঞাপন কৰোঁ। আৰু অভিনন্দন জ্ঞাপন কৰি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰোঁ, তেওঁলোকৰ ভৱিষ্যতৰ জীৱনৰ বাবে আমি শুভেচ্ছা প্ৰদান কৰোঁ। আৰু তেওঁলোকক আমি এই অভিনন্দন অনুষ্ঠানৰ যোগেদি ক'ব বিচাৰোঁ যে তেওঁলোকৰ পৰা আমাৰ সমাজখনে আমি তেওঁলোকক লৈ আশাবাদী। এতিয়া কথা হ'ল, সদৌ অসম ছাত্ৰ সন্থাৰ সম্পূৰ্ণ ছাত্ৰ সমাজখন এখন বৃহৎ ছাত্ৰ সমাজ। এই সমাজখন সকলো মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীয়ে হওক বা বিশেষ কৃতিত্ব লাভ কৰিবলৈ সক্ষম নোহোৱা ছাত্ৰ ছাত্ৰীয়ে হওক, সকলো আমাৰ ছাত্ৰ ছাত্ৰী, কিন্তু তৎসত্ত্বেও আমি এছাম ছাত্ৰ ছাত্ৰীক লৈ এই বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰোঁ। প্ৰশ্ন আছে,
ইয়াৰ এটা সাধাৰণ আমাৰ ব্যাখ্যা যে আমি এই সকল ছাত্ৰ ছাত্ৰীক আজি যিসকল সভাকক্ষত উপস্থিত আছে তেওঁলোকক আমন্ত্ৰণ জনাই অনাৰ মূল কাৰণটোৱেই হ'ল আমি ভাবোঁ যে এই সকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাতেই দুই বিশেষ গুৰুত্বপূৰ্ণ পৰীক্ষাত তেওঁলোকে কুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু এই কাৰণে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তেওঁলোকে বিগত সময়ছোৱাত তেওঁলোকৰ কষ্ট আৰু সাধনাৰ বলত তেওঁলোকে কৰি অহা সাধনাৰ বলত তেওঁলোকে কৰি অহা কষ্টৰ ফলত তেওঁলোকে কৰি অহাৰ চেষ্টাৰ ফলত আজি এক বিশেষ স্থান লাভ কৰিবলৈ তেওঁলোকে সক্ষম হৈছে আৰু এই যাত্ৰা আজিৰ যাত্ৰা নহয় অ আ ক খ ABCD শিকাৰ পৰা এই যাত্ৰা আৰম্ভ হৈছে আৰু এই যাত্ৰাৰ আৰম্ভণিৰ এই প্ৰাৰম্ভিক সময়ছোৱাত তেওঁলোকে বিশেষ স্থান লাভ কৰিবলৈ সমাজৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে গতিকে আমি ছাত্ৰ সন্থাই তেওঁলোকক আমন্ত্ৰণ জনাই আনি অভিনন্দন জনাই ক'ব বিচাৰো আমি সমাজখনে আপোনালোকৰ পৰা বিশেষ এক আশা কৰিব বিচাৰিছো বিশেষ আশা আপোনালোকৰ ওপৰত আমাৰ আছে এইভাবে আছে আপোনালোকে বিগত সময়ছোৱাত আপোনালোকে কষ্ট কৰিছে আপোনালোকে সাধনা কৰিছে আৰু যাৰ ফল আজি লাভ কৰিছে আৰু এই যে সাধনা এই সাধনা যদি আপোনালোকে ভৱিষ্যতৰ সময়ত এইদৰে বৰ্তাই থাকে এইদৰে যদি কৰি যায় তেনেহ'লে আপোনালোকে আপোনালোকৰ নিজৰ জীৱনটোৰ লগতে আপোনালোকে সমাজখনৰ প্ৰতি কিছু নহয় কিছু কাম কৰি যাব পাৰিব আৰু বিশেষভাৱে আমি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰি সামাজিকভাৱে আমি যেহেতু অভিনন্দন জ্ঞাপন কৰোঁ অভিনন্দন জ্ঞাপন কৰি শুভেচ্ছা জ্ঞাপন কৰি আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক ক'ব বিচাৰোঁ আপোনালোকে নিজে নিজৰ বাবে অধ্যয়ন কৰিছে নিজৰ বাবে অধ্যয়ন কৰি আজি বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু তাৰ লগে লগে আমি সমাজখনেও কিন্তু গৌৰৱান্বিত হোৱাৰ আপোনালোকক লৈ গৌৰৱ অনুভৱ কৰাৰ আমি সুযোগ লাভ কৰিছোঁ আৰু লাভ কৰাৰ লগে লগে আমি এটা কথা আমি অনুভৱ কৰিছোঁ যে আপোনালোকৰ পৰা আমাৰ ভৱিষ্যতৰ দিনত আমি আশা কৰিব পাৰোঁ আচলতে আমি প্ৰতিজনেই এই সমাজখনৰ অংশ আৰু ভৱিষ্যতৰ দিনত আমাৰ পৰাই এই সমাজখন চলিব গতিকে আমাৰ প্ৰতিজন ব্যক্তিৰে নিজৰ জীৱন শৈলীৰে নিজৰ জীৱন অতিবাহিত কৰাৰ লগে লগে আমি নিজৰ সমাজখনকো আমি পৰিচালিত কৰিম আমাৰ সমাজখনকো আমি পৰিচালনা কৰিম গতিকে আমাৰ ওপৰত আমাৰ নিজৰ ঘৰখনৰ দায়িত্ব থকাৰ লগে লগে সাধাৰণভাৱে আমাৰ সমাজখনৰ দায়িত্ব আমাৰ মাজত থাকে যদি আমি প্ৰতিজনে এজন ভাল ব্যক্তি হ'ব পাৰোঁ ভাল ব্যক্তি কৈছোঁ সফল ব্যক্তিৰ কথা কোৱা নাই এজন ভাল ব্যক্তিৰ যদি হ'ব পাৰোঁ তেনেহ'লে আমাৰ সমাজখনো এখন ভাল সমাজ হোৱাটো স্বাভাৱিক গতিকে এখন সুন্দৰ সমাজ গঢ়াৰ সপোন লৈ এখন সুন্দৰ সমাজ স্থাপন কৰাৰ সপোন লৈ আমি আপোনালোকক এই অভিনন্দন অনুষ্ঠানৰ যোগেদি আমি আপোনালোকক অভিনন্দন জনাইছোঁ আমি নকওঁ যে আপোনালোকৰ জীৱনত আপোনালোকে এই কাম কৰিব লাগিব এনেধৰণৰ কাম কৰি আপোনালোকে আগুৱাব লাগিব তেনেধৰণৰ আমি ছাত্ৰ সন্থাই ব্যাখ্যা আপোনালোকক নবঢ়াওঁ আপোনালোকে জীৱনত যি কৰিব বিচাৰিছে য'ত সফল হ'বলৈ বিচাৰিছে সেই কামেই কৰক যেনে ধৰণৰ বৃত্তিত ভৱিষ্যতৰ দিনত যাব বিচাৰিছে আপোনালোক যাওক কিন্তু এজন সফল বৃত্তিধাৰী হোৱাৰ সমান্তৰালভাৱে মনত ৰাখিব এজন ভাল নাগৰিক হওক এজন ভাল ব্যক্তি হওক যিজনে নিজৰ কথা চিন্তা কৰাৰ লগে লগে এখন সমাজখনৰ চিন্তা কৰে আমি যদি এজন ব্যক্তি হিচাপে নেভাবি যদি আমি প্ৰতিজনে এখন সমাজ বুলি আমি চিন্তা কৰোঁ আমি হয়তো আমাৰ মনত আহিব আমাক এনেকুৱা এজন অভিযন্তা নেলাগে যিজন অভিযন্তাই আমাৰ নিজৰ ঘৰৰ ওচৰত থকা পুলটোৰ কাম ভালকৈ নকৰে আমাক এনে এজন ডক্তৰ নালাগে যি বৃত্তিধাৰীভাৱে সফল হয় কিন্তু এজন দুখীয়া ৰোগীক চাবৰ বাবে তেওঁৰ কিন্তু সময় নোলায় তেনে এজন ডক্তৰো কিন্তু আমি সামাজিকভাৱে আমি নিবিচাৰোঁ গতিকে সামাজিকভাৱে যেতিয়া আমি সেই বস্তুটো নিবিচাৰোঁ তেনেহ'লে প্ৰতিজন ব্যক্তিয়ে নিজক এজন সফল বৃত্তিধাৰী হোৱাৰ লগে লগে সমান্তৰালভাৱে এজন সফল ব্যক্তি এজন সফল ভাল ব্যক্তি হ'বলৈ চিন্তা কৰিবৰ বাবে আমি ছাত্ৰ সন্থাই বিশেষ অভিনন্দন অনুষ্ঠানৰ যোগেদি আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ আৰু আমাৰ এই অভিনন্দন অনুষ্ঠানৰ মূল লক্ষ্য সেয়াই আৰু যিহেতু ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ বাবে ক'ব বিচাৰোঁ বৰ্তমান বিশ্বায়নৰ যুগ প্ৰতিযোগিতাৰ যুগ আমি প্ৰতিযোগিতাৰ যুগত আমি আগবাঢ়িবলৈ আমি প্ৰতিযোগিতাত
দৌৰি আছো আমি ইজনৰ সিজনৰ লগত এই নাহৰকটীয়াৰ সমাজখনৰ লগত ডিব্ৰুগড় জিলাৰ সমাজখনৰ লগত আমাৰ সম্পূৰ্ণ অসমখনৰ লগত অসমৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ত সকলোতে আমাৰ প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাত দৌৰোতে আমি সকলোৱে এটা কথা জানি লোৱাটো ভাল আমি সকলোৱে এটা কথা মন কৰাটো ভাল সৰ্বসাধাৰণতে দেখা যায় আমি যাতে নিজক দৌৰি থাকোঁতে যাতে আমি নিজক পাহৰি নাযাওঁ আমি সাধাৰণভাৱে আমি দেখিবলৈ পাওঁ যে ছাত্ৰ ছাত্ৰীসকলে বহু ছাত্ৰ ছাত্ৰী সফল ছাত্ৰ ছাত্ৰীও এটা সময়ত গৈ নিৰ্দিষ্ট এক লক্ষ্যত উপনীত হ'ব নোৱাৰি কেতিয়াবা বিচলিত হয় আৰু বিভিন্ন চিন্তাধাৰাৰ মাজেদি আগবাঢ়িবলৈ সক্ষম হোৱা দেখোঁ আমি বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলক বহু ছাত্ৰ ছাত্ৰীক হীনমান্যতা ভোগা আমি দেখিবলৈ পাওঁ মানসিকভাৱে ভাগি পৰাত আমি দেখিবলৈ পাওঁ আৰু ইয়াৰ কাৰণ আমি প্ৰতিযোগিতাত নামাৰ লগে লগে আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এটা কথা আমি চিন্তা কৰি লোৱাটো ভাল আমি জীৱনত প্ৰতিগৰাকীয়ে সফল হ'ব লাগিব আৰু সফল হ'বৰ বাবে আমি কাম কৰিব লাগিব আৰু এটা কথা আমি প্ৰতিজনে এটা নিৰ্দিষ্ট উদ্দেশ্য নিৰ্দিষ্ট লক্ষ্য কিন্তু আমাৰ প্ৰতিজনৰে থকাৰ উদ্দেশ্য ভাল কাৰণ উদ্দেশ্যবিহীনভাৱে কোনেও আমি আগবাঢ়িব নোৱাৰোঁ উদ্দেশ্যবিহীন এটা জীৱন আৰু কোনো উদ্দেশ্য নথকাকৈ সাগৰত মেলি দিয়া এখন জাহাজ একেই কথা কোনো লক্ষ্য নথকালৈকে যেনিয়ে তেনিয়ে ঘূৰিব ইন্ধন শেষ হোৱালৈকে সেই স্থানতে তেওঁৰ সেই জাহাজখনৰ যাত্ৰা সামৰণি পৰিব ঠিক তেনেধৰণে আমাৰ জীৱনটোৰো এটা লক্ষ্য এটা উদ্দেশ্য থকাৰ প্ৰয়োজন আছে অন্য নহ'লেও আমি এটা ভাল জীৱন আমি ভাল এটা জীৱন অতিবাহিত কৰাৰ লক্ষ্য উদ্দেশ্য হ'লেও আমি যাতে আগবাঢ়িব পাৰোঁ সেই কথা কিন্তু আমি আমাৰ ছাত্ৰ সমাজে আমি ঠিক কৰি লোৱাটো ভাল কাৰণ আমি আমাৰ ছাত্ৰ সমাজৰ মাজত আমি যিহেতু ছাত্ৰ সংগঠন আমি দেখিবলৈ পাইছোঁ বহু ছাত্ৰ ছাত্ৰীৰ কিন্তু আমি আমাৰ বিশেষ নিজৰ জীৱনৰ উদ্দেশ্য নাই আমি বিশেষ এক লক্ষ্য আৰু বিশেষ উদ্দেশ্য লৈ নিজৰ জীৱনত কষ্ট আৰু সাধনাৰ যোগেদি আমি আগবাঢ়িবলৈ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে চেষ্টা কৰাটো ভাল আৰু জীৱন মানে এখন যুঁজ আৰু যুঁজ য'ত হ'ব তাত বিপদ আহিব সমস্যা আহিব আৰু সমস্যাৰ লগত যুঁজিবই লাগিব আৰু যুঁজ হ'লে আমি কেতিয়াবা বিফলো হ'ব পাৰোঁ আৰু বিফল যদি হওঁ আমি মানসিকভাৱে ভাগি পৰিব নালাগে আমি হতাশ হ'ব নালাগে আমি হতাশ নহৈ আমি পুনৰ সেই লক্ষ্যত এক লক্ষ্য লৈ আমি কাম কৰি যাব লাগে সেই আহ্বান আপোনালোকৰ প্ৰতি ছাত্ৰ বিশেষভাৱে আমাৰ ছাত্ৰ বন্ধুসকলৰ প্ৰতি আমি সদৌখন ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহ্বান ৰাখিব বিচাৰিছোঁ দুজন বিশেষ ব্যক্তিৰ কথা আপোনালোকৰ মাজত কৈ যাব বিচাৰোঁ এজন ছাত্ৰ যিজন ছাত্ৰৰ জন্মৰ 4 বছৰ বয়স